বুলি গণিত কৰিলে আপুনি নিজকে ডিক্লেয়াৰ কৰক যে মই ঈশ্বৰৰ সন্তান। আপুনি নিজকে ডিক্লেয়াৰ কৰক যে ঈশ্বৰৰ লগত মোৰ মিলন হ'ল। পুৰণি নিয়মত পুৰোহিত লাগে ঈশ্বৰৰ লগত কথা পাতিবলৈ, কিন্তু নতুন নিয়মত যীশুৱে ক'লে তোমালোকে এতিয়া পুৰোহিতৰ তোমালোকৰ আৱশ্যক নাই, কাৰণ মই মহাপুৰোহিত। তেওঁ ক'লে তোমালোকে ডাইৰেক্ট এনেকৈ প্ৰাৰ্থনা কৰিবা, হে আমাৰ স্বৰ্গত থকা পিতৃ। ডাইৰেক্ট কানেকশ্যন তেওঁ কৰি দিলে ঈশ্বৰৰ লগত, কাৰণ তেওঁ জানে যে মই ক্ৰুচত হত হওঁ আৰু মই এই মন্দিৰৰ যিটো আঁৰ কাপোৰ, এই মন্দিৰৰ আঁৰ কাপোৰ দূষিত হ'ব আৰু চব মানুহে এতিয়া ঈশ্বৰৰ ওচৰলৈ যাব পাৰিব। ব্লেছিংছবিলাক আমাৰ আছে, কিন্তু আমি সেই ব্লেছিংবিলাক উপলব্ধি কৰিব পৰা নাই। এজন যুৱক সেইবিলাক খুব দুখীয়া আৰু এটা তেওঁ সুযোগ পালে, আৰু সুযোগ পাই পেলাই তেওঁ মানে বিদেশলৈ যাব আৰু মাকজনী বিধৱা, ঘৰত আৰু কোনো নাই। সেইকাৰণে কি ক'লে, মা মই এটা সুযোগ পাইছোঁ আৰু সেইকাৰণে মই বিদেশলৈ যাম, কিন্তু তুমি চিন্তা কৰিব নালাগে, প্ৰত্যেক মাহত মই তোমাক কিমান লাগে, কিমান টকা হ'লে তুমি চলিবা? মাকে কৈছে মোৰ 2000 টকা হ'লে গোটেই মাহ চলি যাব। ল'ৰাটোৱে কৈছে মই আপোনাক প্ৰত্যেক মাহত 5000কৈ পঠিয়াম। যি খাবলৈ মন যায়, যি কিনিবলৈ মন যায়, যেনেকৈ চলিবলৈ মন যায় তুমি তেনেকৈ চলিবা। আৰু মাকে বহুত ফূৰ্তি পালে। ল'ৰাটো গুচি গ'ল। ল'ৰাটো যোৱাৰ 1.5 মাহৰ পাছত পিয়ন আহিলে, বেল মাৰিলে, মাক ওলাই আহিলে। মাক ফূৰ্তি হৈ গ'ল, মোৰ ল'ৰাটোৱে পইচা পঠিয়াইছে। আৰু পিয়নে তাক এটা চিঠি দিলে, আৰু তাই চিঠিখন লৈ পেলাই ভিতৰত গ'ল আৰু পইচা আছে বুলি ফালি চালে যে তাত পইচা নাই, বেলেগ এটা কাগজহে আছে। সেইকাৰণে তাই বিৰক্ত হৈ গ'ল। ল'ৰাটোৱে কৈছিলে 5000কৈ পঠাম, সেই 5000টো বাদ দিয়া কমচে কম 2000টো পঠাব লাগিছিলে। তেতিয়া আৰু সেই এইটো কি কাগজ পঠালে বুলি এটা গজাল আছিল, আৰু সেই গজালত তাই কি কৰিলে, হেং কৰি দিলে, ওলমাই দিলে। আৰু 1 মাহৰ পাছত আৰু চিঠি এখন আহিলে। তেতিয়া তাই ভাবিলে এইবাৰ চাগে মোৰ ল'ৰাই পইচা পঠিয়াইছে, সেইকাৰণে আগ্ৰহী গ'ল, কিন্তু চাইছে যে নাই, চিঠিৰ ভিতৰত চাইছে কাগজ এখন আছে। আকৌ তাই গ'ল, কি কৰিছে, হেং কৰি দিছে। 2 বছৰৰ পাছত যেতিয়া তাৰ ল'ৰাটো ঘূৰি আহিল, তাৰ ল'ৰাটোৱে ভাবিছে মোৰ মাটো আৰামকৈ আছে চাগে, মই 5000 পঠিয়াম। আৰু যেতিয়া ল'ৰাটো আহি যেতিয়া চোতাল পালে, তেতিয়া মাকে জোৰকৈ কান্দি দিলে, বেটা তই ইমান দিনৰ পাছত আহিলি, তইতো প্ৰমিছ কৰিছিলি যে 5000 পঠাবি বুলি, ক'ত তই 5 পইচা নপঠালি? আৰু ল'ৰাটোৱে কৈছে চিঠিবিলাক যে আপোনাক দিলে যে ডাকোৱালে আনি কি কৰিলে, সেইটো কাগজৰ টুকুৰাহে, সেইটো চব মই ওলমাই দিছোঁ বুলি কৈছে। তেতিয়া যাচোন আন কাগজৰ টুকুৰা বুলি কৈছে। তেতিয়া কাগজৰ টুকুৰাবিলাক আনিছে। তেতিয়া ল'ৰাটোৱে কৈছে এইটো কাগজৰ টুকুৰা নহয়, এইবিলাক 5000 চেক হয়। মা তেওঁ পঢ়িব নাজানে, কেতিয়াও বুজিবলৈ চেষ্টা কৰা নাই, কেতিয়াও সেই বস্তুটো লৈ আনৰ আগত যোৱা নাই যে কি বস্তু হয়, কি কৰিব লাগে, কিন্তু তাই নাজানে। সেইকাৰণে তাই টকা লাগে ডাইৰেক্ট, সেইকাৰণে তাই এইটো হেং কৰি দিছে। বুজি পালে? আমাৰ মানুহবিলাকক ঈশ্বৰে স্বৰ্গীয় আশীৰ্বাদেৰে আশীৰ্বাদ কৰিছে। প্ৰেজ দ্য লৰ্ড। স্বৰ্গীয় আশীৰ্বাদ কি জানেনে? এই স্বৰ্গীয় আশীৰ্বাদবোৰ মানুহে মেটেৰিয়েল আশীৰ্বাদৰ লগত মানে কম্পেয়াৰ কৰে। ধৰক কি, মই চাইকেল এখন চলাই আছিলোঁ, একদম মই এটা এনফিল্ড, ৰয়েল এনফিল্ড আনিলোঁ। আৰু তেতিয়া মই মণ্ডলীৰ মানুহক মাতি পেলাই ভাত খুৱাই দিছোঁ না, বিৰিয়ানী খুৱাই দিছোঁ, আৰু কৈছোঁ মণ্ডলীত প্ৰেজ দ্য লৰ্ড, ঈশ্বৰে মোক এনেকুৱা ব্লেছিং কৰিলে যে মই ইমান দিন চাইকেল চলাই আছিলোঁ, এতিয়া আমি কি পালোঁ, ৰয়েল এনফিল্ড। প্ৰেজ দ্য লৰ্ড। ঈশ্বৰে মোৰ বেংক বেলেঞ্চটো একদম 10 লাখ কৰি দিলে, 15 লাখ কৰি দিলে, 20 লাখ কৰি দিলে। প্ৰেজ দ্য লৰ্ড। মোৰ এনেকুৱা নাছিলে, এনেকুৱা হ'ল, তেনেকুৱা নাছিলে, তেনেকুৱা হ'ল। প্ৰিয়সকল, ধীৰে ধীৰে আপোনাৰ কিমান বেলেঞ্চ আছে, আপোনাৰ কিমান গাড়ী আছে? টাটা ৰতনতকৈ বেছি আছে নেকি আপোনাৰ? আম্বানী আদানীতকৈ বেছি আছে নেকি আপোনাৰ? তেওঁবিলাকক তেতিয়া আমাৰ ঈশ্বৰে আশীৰ্বাদ কৰিছে নেকি? এইবিলাক কি হয়? মেটেৰিয়েল আশীৰ্বাদ। যি আশীৰ্বাদ ঈশ্বৰে দিলে তাকতো মানুহবিলাকে বুজাৰ ক্ষমতাই নাই। সেই বিধৱা মাৰ নিচিনা, বুঢ়ী মাৰ নিচিনা। ল'ৰাটোৱে যিটো পঠিয়ালে তাইতো হেং কৰি থৈ দিছে একফালে, বুজিবই পৰা নাই কি।
আজি আমাৰ কাৰণে যে ঈশ্বৰে স্বৰ্গীয় আশীৰ্বাদ ধাৰ্মিকতা পৰিত্ৰাণ তেওঁৰ সন্তান হোৱাৰ অধিকাৰ এইবিলাক গোটেই পৃথিৱীৰ সম্পত্তি বিক্ৰী কৰি পাব কোনোবাই পাব কোনেও নাপাব ঈশ্বৰৰ যিটো ব্লেছিং দিয়ে সেইটো পৃথিৱীৰ টকা পইচাৰে কিনিব নোৱাৰি 2 টকা এটা পাই পেলাই একদম মনে আশীৰ্বাদ পাইছোঁ বুলি ঈশ্বৰৰ এই স্বৰ্গীয় আশীৰ্বাদক আপোনালোকে অৱমাননা নকৰিব আপুনি বুজক আমি অকল কি বিচাৰোঁ টকা তাই যেনেকৈ ভাবিছিলোঁ টকা লাগে তেনেকৈ আমি অকল ফিজিকেল হিলিং আৰু টকাই বিচাৰোঁ তাৰ বাহিৰে আমি একো চিনি নাপাওঁ কিন্তু আপুনি যেতিয়া প্ৰভুৰ ওচৰলৈ আহিব খ্ৰীষ্টিয়ান হিচাপে নহয় এজন যীশুৰ শিষ্য হিচাপে তেতিয়া আপুনি যীশুৰ নিচিনা হ'ব তেতিয়া আপুনি বুজিব পাৰিব যে যীশুৱে আপোনাৰ কাৰণে পৰিত্ৰাণ সিদ্ধ কৰিলে যীশুৱে আপোনাক ধাৰ্মিক কৰি গণিত কৰে যীশুৱে আপোনাক নিজৰ সন্তান হিচাপে মানে অধিকাৰ দিলে আৰু তেওঁ ঈশ্বৰৰ লগত আমাক মিলন কৰে আজি তিমথিয়ৰ জীৱনত তেওঁ যীশুক গ্ৰহণ কৰাৰ কাৰণে সাধু পলে তেওঁৰ মূৰত হাত দিলে আৰু তেওঁ বৰ এগেন পাৰ্চন হোৱাৰ কাৰণে ঈশ্বৰৰ সেই বৰ তেওঁৰ লগত আহিল আজি আমাৰ মানুহবিলাক বাপ্তিস্ম লৈ কত দিন হৈ গৈছে বাপ্তিস্ম লোৱাৰ পাছতো মানুহবিলাকে একেই ব্যভিচাৰত পৰি আছে একেই বাপ্তিস্ম লোৱাৰ পাছতো ব্যভিচাৰত আছে বাপ্তিস্ম লোৱাৰ পাছতো টকাৰ লোভত আছে কিছুমানেতো সুদ টকাও দি দিয়ে সুদ টকাও সংগ্ৰহ কৰে কিছুমানে মানে মিছা কথা কাজিয়া ঝগড়া ঈৰ্ষা হিংসা ঘৃণা তেতিয়া আপুনি কেনেকৈ ল'ব বাৰু যে আপুনি প্ৰকৃততে এজন বৰ্ণ এগেইন পাৰ্চন তিমথিয় এজন বৰ্ণ এগেইন পাৰ্চন আৰু বৰ্ণ এগেইন পাৰ্চনৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ থাকে আত্মিক বৰ থাকে যেতিয়া আপুনি আৰু মই ঈশ্বৰৰ আগত যদি ডিপেণ্ড মানে কি পাপ নিজৰ ক্ষমা খুজি পেলাই আমাৰ সকলো পাপ যেতিয়া স্বীকাৰ কৰি প্ৰভুৰ ওচৰলৈ আহোঁ তাকেই ক্ৰন্দনেৰে যেতিয়া আহোঁ তাকেই কোৱা হয় ৰিপেণ্ট আৰু যেতিয়া প্ৰভুৰ ওচৰলৈ আহোঁ তেতিয়া তেওঁ পবিত্ৰ আত্মাৰে আমাক পূৰ্ণ কৰে। Praise the Lord.